মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি পাঠ আৰম্ভ কৰিছোঁ। আজি অনুশীলনী 4.3ৰ 17 নম্বৰ প্ৰশ্নটো লৈছোঁ। ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ। 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা। এই ক্ষেত্ৰত আমি প্ৰথমতে ৰমেনৰ দেউতাকৰ বয়স যিহেতু ৰমেনৰ বয়সৰ লগত জড়িত হৈ আছে, সেইকাৰণে আমি ৰমেনৰ বয়স প্ৰথমতে ধৰিব লাগিব। ধৰা হ'ল ৰমেনৰ বয়স, ধৰা হ'ল ৰমেনৰ বৰ্তমান বয়স x বছৰ। তেতিয়াহ'লে ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ বুলি কৈছিলে, গতিকে দেউতাকৰ বৰ্তমান বয়স হ'ব 4x বছৰ। আকৌ 5 বছৰ পিছত দুয়োৰে বয়স উলিয়াব লাগিব। 5 বছৰ পিছত ৰমেনৰ বয়স, পিছত হ'লে সদায় যোগ হয়, গতিকে x + 5 বছৰ হ'ব। ঠিক তেনেদৰে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স যিহেতু 4x হৈ আছে বৰ্তমান, 5 বছৰ পিছত 4x + 5 হ'ব। এতিয়া আমি অংকটো চাম। আমাক কৈছিলে যে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'ব বুলি কৈছে, গতিকে প্ৰশ্নমতে (4x + 5) is equal to 3 × x + 5 বা 4x + 5 is equal to 3x + 15 বা 4x - 3x is equal to 15 - 5 বা x is equal to 10। অৰ্থাৎ ৰমেনৰ বৰ্তমান বয়স হ'ব 10 বছৰ। ইয়াৰ পৰা আমি দেউতাকৰ বৰ্তমান বয়স উলিয়াব পাৰিম। এতেকে ৰমেনৰ বৰ্তমান বয়স 10 বছৰ আৰু ৰমেনৰ দেউতাকৰ বৰ্তমান বয়স 4 × 10 = 40 বছৰ। কাৰণ ইয়াতে ৰমেনৰ দেউতাকৰ বয়স আমি 4x পাইছিলোঁ, সেয়ে xৰ ঠাইত আমি 10 বহুৱাই দিলোঁ, 4 × 10 = 40 হ'ল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় অংকটো বুজিছা। এইবাৰ আহিছোঁ 18 নম্বৰ অংকলৈ। 18 নম্বৰ অংকটো তোমালোকে চোৱা। 2খন মেজ আৰু 3খন চকীৰ মুঠ দাম 705 টকা। এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি হ'লে মেজ আৰু চকীৰ দাম নিৰ্ণয় কৰা। এই ক্ষেত্ৰত তোমালোকে চোৱা, এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি, অৰ্থাৎ চকীৰ দামৰ লগত মেজৰ দামৰ সম্পৰ্ক আছে। সেয়ে আমি প্ৰথমতে চকীৰ দাম ধৰিব লাগিব। আমি লিখিম সমাধান। ধৰা হ'ল এখন চকীৰ দাম x টকা, এতেকে এখন মেজৰ দাম যিহেতু 40 টকা বেছি বুলি কৈছিলে চকীৰ দামতকৈ মেজৰ দাম, গতিকে এইটো হ'ব x + 40 টকা হ'ব। এতিয়া সিহঁতে কিনিছিল কিমান সেইটো চোৱা।
সিহঁতে 2খন মেজ আৰু 3খন চকী কিনিছিল। এতিয়া আমি সেইটো লিখি লওঁ, এতেকে 2খন মেজৰ দাম হ'ব 2 × x + 40, এইটো আমি লিখিম 2x + 80, এইখিনি টকা হ'ব। আৰু 3খন চকীৰ কিমান দাম হ'ব? 3খন চকীৰ দাম হ'ব, যিহেতু এখনৰ x টকা দাম, গতিকে 3খনৰ 3x টকা হ'ব। এতিয়া আমাক প্ৰশ্নটো কি সোধা হৈছে চাওঁ, এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি হ'লে মেজ আৰু চকীৰ দাম নিৰ্ণয় কৰিব দিছিলে, আৰু 2খন মেজ আৰু 3খন চকীৰ মুঠ দাম দিয়া আছিলে 65 টকা। এতিয়া আমি প্ৰথমখিনি চাম, 2খন মেজ আৰু 3খন চকীৰ দাম দিয়া আছে 65 টকা। সেয়া আমি প্ৰশ্নমতে লিখিম, প্ৰশ্নমতে এই যে 2খন আৰু 3খন আমি ইয়াত লিখি থলো, এইটো লিখিম 2x + 80 + 3x = 705। অৰ্থাৎ বুজি পালানে কথাটো? 2খন মেজৰ দাম আৰু 3খন চকীৰ দাম আমি যোগ কৰিলো, আৰু আমাক অংকটোত কৈছিল যে সেইটো যোগ কৰিলে 65 টকা হয়, সেইকাৰণে 65 টকা ইয়াত লিখিলো। এতিয়া এইখিনি সমাধান কৰিম, বা twice x আৰু 3x, এইটো 5x হ'ব, = 705 - 80, বা 5x = 5ৰ 0 গ'ল 5 থাকিল, 10ৰ পৰা 8 গ'লে 2, আৰু ইয়াত থাকিব 6, বা x = 625 / 5, বা x = 5ৰে 6 এবাৰ যাব, 1 বাকী হ'ল 12 হ'ল, 5 × 2 = 10, 11 বাৰ 2 বাকী হ'ল 25 হ'ল, 5 × 5 = 25। অৰ্থাৎ কি ওলাল এতিয়া আমাৰ? x = 125 মানে হ'ল এখন চকীৰ দাম 125 টকা। এতিয়া আমাক সুধিছিল মেজ আৰু চকীৰ দাম নিৰ্ণয় কৰা। এতিয়া 2খন মেজ আৰু 3খন চকীৰ মুঠ দাম 750 টকা, এখন মেজৰ দাম আৰু চকীৰ দামতকৈ 40 টকা বেছি হ'লে মেজ আৰু চকীৰ দাম নিৰ্ণয় কৰা বুলি কৈছিলে। অৰ্থাৎ আমি x = 125 পালো, মানে কি পালো? চকীখনৰ দাম পালো। এতিয়া এই মেজৰ দামটো উলিয়াবৰ কাৰণে আমি কি কৰিম? এই xৰ ঠাইত 125 বহাই তাৰ লগত 40 যোগ কৰিলে এখন মেজৰ দাম ওলাই যাব। গতিকে আমি এতিয়া এখন মেজৰ দাম উলিয়াম, এতেকে এখন মেজৰ দাম হ'ব 125 + 40 = 5, 4 দিয়ে 6, আৰু অৰ্থাৎ 165 টকা। এতিয়া তোমালোকে এইটো লিখি থব পাৰা, এখন চকীৰ দাম 125 টকা আৰু এখন মেজৰ দাম 165 টকা। তোমালোকে এইখিনি লিখিবা, এখন চকীৰ দাম সমান 125 টকা, আৰু এখন মেজৰ দাম সমান 165 টকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় অংকটো বুজিছা। যদি বুজা নাই মোক কমেণ্ট কৰি জনাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পূৰক কোণ নিশ্চয় জানা। সম্পূৰক কোণ, পূৰক কোণ এইবিলাক তোমালোকে পাইছা। তথাপি মই কৈছো, যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয়, তেতিয়াহ'লে সেই কোণ দুটাক পূৰক কোণ বুলি কোৱা হয়। এতিয়া চোৱাচোন, 20 আৰু যদি 70 হয় দুটা কোণ, ইহঁত দুটাক যদি আমি যোগ কৰোঁ, এইটো 90 হ'ব। এতিয়া এই দুটাক আমি পূৰক কোণ বুলি কওঁ। ঠিক তেনেদৰে যিকোনো দুটা কোণ যোগ কৰিলে যদি 90 ডিগ্ৰী হয়, তেতিয়া সেইটো পূৰক কোণ বুলি কোৱা হয়।
তোমালোকে এইটো ল'ব পৰা 10 ডিগ্ৰী যোগ 80 ডিগ্ৰী এনেকৈ 90 ডিগ্ৰী হ'ব। গতিকে এই দুটাও পূৰক কোণ হ'ব। এতিয়া আমি অংকটোলৈ যাম। অংকটো দিছিলে দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হ'লে কোণ দুটা নিৰ্ণয় কৰা। এতিয়া আমি ধৰি ল'ম, ধৰা হ'ল পূৰক কোণ দুটাৰ এটাৰ মাপ x ডিগ্ৰী, এতেকে আনটো কিমান হ'ব? এতেকে আনটো হ'ব 90 ডিগ্ৰী মাইনাছ x ডিগ্ৰী। তোমালোকে এইটো বুজিছানে বাৰু? আনটো কেনেকৈ 90 ডিগ্ৰী মাইনাছ x হ'ল? তোমালোকক এটা উদাহৰণ মই দিছোঁ, চাবাচোন বাৰু। যদি ধৰা x প্লাছ y ইকুৱেল টু 90 ডিগ্ৰী হয়, এই দুটা পূৰক কোণ বুলি ধৰিলোঁ 90 ডিগ্ৰী। ইয়াত আমাক যদি y উলিয়াব দিয়ে, তেতিয়া আমি কি লিখিম? 90 মাইনাছ x লিখিম। তোমালোকে বুজি পাইছা? xটো সমান চিনৰ বাওঁফালে আছিল, সোঁফালে যেতিয়া যাবলগীয়া হ'ল সি মাইনাছ x হ'ব। বা তোমালোকক যদি x উলিয়াব দিয়ে, এই সমীকৰণটোত এইটো নিদি পেলাই তোমালোকক x উলিয়াবলৈ দিলে x ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ y হ'ব। ঠিক তেনেধৰণে আমি এইটো উলিয়াইছোঁ। আনটো কোণ কি হ'ব? আনটো কোণ হ'ব 90 ডিগ্ৰী মাইনাছ x। এতিয়া আমাক কৈছিল দুটা কোণৰ মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হ'লে, অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ, ইহঁত দুটাৰ বিয়োগফল। মাপৰ পাৰ্থক্য এই শব্দটো কি বুজাইছে? বিয়োগফল বুজাইছে। তোমালোকে পাৰ্থক্য শব্দ দেখিলে জানিবা সেইটো বিয়োগফল হ'ব। এতিয়া আমি প্ৰশ্নমতে লিখিম, প্ৰশ্নমতে x মাইনাছ 90 ডিগ্ৰী মাইনাছ x। আমি এইটো এনে বন্ধনী দি থ'ব লাগিব, যিহেতু মাইনাছ চিনৰ পিছত মান লিখিছোঁ। মাইনাছ চিনৰ পিছত মান লিখিলে সদায় সেইখিনি বন্ধনীৰে ৰাখিব লাগে। এতিয়া সমান আমাক কৈছিলে 12 ডিগ্ৰী। বুজিলা তোমালোকে? দুটা কোণৰ পাৰ্থক্য 12 ডিগ্ৰী। এটা কোণ আমাৰ আছিলে x আৰু আনটো কোণ 90 ডিগ্ৰী মাইনাছ x। গতিকে আমি প্ৰশ্নমতে এইটো সুন্দৰকৈ লিখি ল'লোঁ। এতিয়া এইখিনি সমাধান কৰিম। বা x ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী প্লাছ x ডিগ্ৰী। তোমালোকে চোৱাচোন, এইটো মাইনাছ চিনটো যেতিয়া বন্ধনী উঠাই দিম, এইটো প্লাছ আছিলে মাইনাছ হৈ গ'ল, এইটো মাইনাছ আছিলে প্লাছ হৈ গ'ল। ইজ ইকুৱেল টু 12 ডিগ্ৰী। বা x ডিগ্ৰী 2x ডিগ্ৰী হ'ব। ইজ ইকুৱেল টু 12 ডিগ্ৰী প্লাছ 90টো সিফালে যাব, প্লাছ 90 হৈ যাব। বা 2x ডিগ্ৰী ইজ ইকুৱেল টু 90 102 ডিগ্ৰী, 102 ডিগ্ৰী। বা x ডিগ্ৰী ইজ ইকুৱেল টু 102 ডিগ্ৰী ডিভাইডেড বাই 2, অৰ্থাৎ বা x ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'ব? 5 দুগুণ 10, 51 ডিগ্ৰী। তোমালোকে এতিয়া উলিয়ালা যে তাৰ এটা কোণ হ'ব 51 ডিগ্ৰী। এতিয়া আনটো কোণ উলিয়াবৰ কাৰণে আমাৰ ইয়াত এইটোত চালে হ'ব, এতেকে এটা কোণ হ'ব 51 ডিগ্ৰী আৰু আনটো কোণ হ'ব 90 মাইনাছ 51 ডিগ্ৰী ইজ ইকুৱেল টু 10ৰ 1 গ'ল থাকিল 9 আৰু 8ৰ 5 গ'ল থাকিল 3, 39 ডিগ্ৰী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই অংকটোৰ উত্তৰ শুদ্ধ হ'ল নে ভুল হ'ল সেইটো নিজে কৰি চাব পাৰিবা। আমি যি দুটা কোণ উলিয়ালোঁ, এই দুটা কোণৰ এটাৰ পৰা আনটো যেতিয়া বিয়োগ কৰি দিওঁ, তেতিয়া এইটো 12 ডিগ্ৰী থাকে নাথাকে চোৱাচোন তোমালোকে। 51 মাইনাছ 39, এতিয়া 11ৰ 9 গ'ল, 9 3 9 2 11, 11ৰ পৰা 9 গ'লে থাকিল 2, 9 2 11 আৰু 4ৰ পৰা 1 গ'লে 3 গ'লে থাকিল 1, অৰ্থাৎ 12। আমি বুজিলোঁ যে আমাৰ উত্তৰটো শুদ্ধ হৈছে। ছাত্ৰ ছাত্ৰীসকল,
আজি তোমালোকৰ এই লেসনটোৰ সমাপ্ত হৈছে। তোমালোকে গোটেইকেইটা অংক নিশ্চয় ভালদৰে চাইছা। যদি তোমালোকৰ বুজাত কিবা অসুবিধা হৈছে মোক কমেন্ট কৰি জনাবা। মোৰ ভিডিঅ'সমূহ ভাল পালে লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা। সকলোলৈকে ধন্যবাদ জনাই আজিৰ পাঠৰ মই ইমানতে সামৰণি মাৰিছোঁ।